নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ বন্ধুসকল আজি আমি ডিসকাস কৰিম নাম্বাৰ 7 ৰ বিষয়ে যিসকল ব্যক্তিৰ ড্ৰাইভাৰ 7 ৰুল বাই নাম্বাৰ 7 অৰ্থাৎ 7 16 and 25 তাৰিখে যিসকল ব্যক্তিৰ জন্ম তেওঁলোকৰ বৈশিষ্ট্য কি হ'ব পাৰে তেওঁলোকৰ লাকি নাম্বাৰ লাকি কালাৰ কি প্ৰফেশন তেওঁলোকৰ কাৰণে ভাল হ'ব পাৰে সকলোখিনি আমি ডিসকাস কৰিম আজিৰ ভিডিঅ'ৰ যোগেদি বাট তাৰ আগতে এটা অনুৰোধ জাস্ট সাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই যেটো অনাগত দিনত আৰু বহুত নতুন ধৰণৰ টপিকৰ ভিডিও আপোনালোকে পাব আমাৰ চেনেলটোৰ যোগেদি আৰু বহুতখিনি কথা আপোনালোকে জানিব পাৰিব নাম্বাৰছে কেনেকৈ আমাৰ জীৱন অপাৰেট কৰে এটসেট্ৰা এটসেট্ৰা দেন আহক আৰম্ভ কৰোঁ 7 16 আৰু 25 তাৰিখে যিসকলৰ জন্ম তেওঁলোকৰ ড্ৰাইভাৰ নাম্বাৰ হৈছে 7 অৰ্থাৎ ৰুল বাই 7 7 সংখ্যাটো ৰিপ্ৰেজেন্ট কোনে কৰে কেতু তো একচুয়ালি কি হয় ৰাহু আৰু কেতু এটা কম্বিনেশন আছে যেটো নাম্বাৰ 4 ত মই আপোনালোকক জাস্ট কৈ থৈছিলো যে ৰাহুৰ ৰিপ্ৰেজেন্ট কৰে নাম্বাৰ 4 আৰু কেতুৰ ৰিপ্ৰেজেন্ট কৰে 7 তো 7 আৰু ৰাহুৰ 4 ৰ যেহেতু সম্পূৰ্ণ বডি নাই বডিটো দুভাগ হৈ আছে লোৱাৰ পাৰ্ট অফ দা বডি থাকে কাৰ নাম্বাৰ 7 ৰিপ্ৰেজেন্ট কৰে কেতু গতিকে আমি এটা এটো শ্যাডো প্লেনেট বুলি ক'ব পাৰো আৰু সেই কাৰণে কি হয় ইয়াতে আপোনাৰ বেসিকে এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ কি হয় ইনটুইশন পাৱাৰটো বহুত হাই হয় ইনটুইশন পাৱাৰটো হাই কাৰণে বাহিৰত কি ঘটিছে নঘটিছে তেওঁলোকে যেটো দেখা পাব নোৱাৰে যে লোৱাৰ পাৰ্ট অফ দা বডি আছে সো তেওঁলোকে হি বাই ডিফল্ট ইনটুইশন পাৱাৰটো ডেভেলপ কৰি থাকে আৰু কিবা এটা পূৰ্ব অনুমান যেটো পূৰ্ব অনুমান বুলি ক'ব পাৰে যেটো ঘটিব পাৰে এটো হ'ব পাৰে একচুয়ালি হেতুৱে হয় আৰু একৰ্ডিংলি সেই ধৰণে তেওঁলোকে ভাবা চিন্তা কৰি ভাবি চিন্তি আগবাঢ়িলে জীৱনত সফল হোৱাৰ প্ৰৱণতা বৃদ্ধি পায় বাট কি হয় তেওঁলোকৰ যেটো আপাৰ পাৰ্ট বডি নাথাকে গতিকে যিকোনো ব্যক্তিক তেওঁলোকে বিশ্বাসত লয় আৰু বিশ্বাসত লোৱাৰ বাবে তেওঁলোকে আঘাতও পায় যিমান বিশ্বাসত ল'ব সিমান আঘাত পায় আৰু বেসিকে কি হয় আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এটো ক্ষেত্ৰত বেছি একচুয়ালি ফলিয়াই বুলি ক'লো ভুল কোৱা নহব কিয়নো দুই তিনিবাৰ তেওঁলোকে প্ৰেমত ধোকা খোৱাৰ সম্ভাৱনাও থাকে প্ৰেমত আঘাত পোৱাৰ সম্ভাৱনা থাকে কিছুমান লৰা বা ছোৱালীৰ বা ব্যক্তিৰ কি হয় আপোনালোকৰ বিবাহৰ আগত কেতিয়াবা তেনেকুৱা হ'ব পাৰে ঘটনা পৰিঘটনা বিবাহৰ পিছত তেনেকুৱা ঘটনা পৰিঘটনা হ'ব পাৰে যেহেতু বিশ্বাস কৰি লয় যিসকল ব্যক্তিৰ সাপোজ এতিয়া নাম্বাৰ 4 লগ লাগিলে সম্পূৰ্ণ বডি হ'ব নাম্বাৰ 3 আহক বা নাম্বাৰ 2 আহক যিসকল ব্যক্তিয়ে তেওঁলোকে কথাবিলাক ক'ব তেওঁলোকৰ ধৰণেই তেওঁলোকে জীৱনটো পৰিচালিত কৰিব হঠাৎ বিচাৰে তেওঁলোকৰ অপিনিয়নবোৰ মানি ল'ব বিচাৰে তেওঁলোকক হঠাৎ ভুলাই দিব পাৰে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাৰ কাৰণে বেছিক আঘাত পোৱা থাকে আঘাত পোৱাৰ প্ৰৱণতা থাকে আঘাত পাব পৰাৰ পৰিস্থিতি উৎপন্ন হয় কাৰণ আমি ক'ব পাৰো যে নাম্বাৰ 7 আছে ডিসএপয়েন্টমেন্ট হোৱাৰ বেছি সম্ভাৱনা থাকে কাৰণে নাম্বাৰ অফ ডিসএপয়েন্টমেন্ট বুলি আমি আসলতে কোৱা হয় নাম্বাৰ 7 ক বাট তাতকে ভাল গুণটো হৈছে ইনটুইশন পাৱাৰ ভাল হোৱাৰ কাৰণে তেওঁলোকৰ প্ৰফেশনাল দিশটো কি হ'ব পাৰে অকাল্টৰ দিশত বহুত বেছি সাকসেছ হোৱাৰ প্ৰৱণতা দেখা যায় বিশেষকৈ তেওঁলোকে যদি বাছি লয় অকাল পাৰ্টটো তেওঁলোকৰ হিলিং সেকশনটো এডুকেশন সেকশনটো বহুত বেছি সফলতাৰ পৰিমাণে তেওঁলোকে আগবাঢ়ি যাব পাৰিব জীৱনত সফলতা লাভ কৰিব পাৰিব বিশেষকৈ ওৱান অফ দা বেষ্ট সেক্টৰ হৈছে অকাল্ট কিয়নো তাৰ ইনটুইশন পাৱাৰ ইনটুইশনটোৰ অতিকে গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু অকাল বুলি কোৱাৰ লগে লগে জেনেৰেলি কি হয় আমি বুজিব পাৰো যে ৰেকি নিউমাৰলজি বাস্তু টেৰো এনেকুৱা ধৰণৰ বিভিন্ন ফিল্ডত তেওঁলোকে যদি নিজক প্ৰতিষ্ঠা কৰে বা আগবাঢ়ি যাব বিচাৰে সফলতা হোৱাৰ সম্ভাৱনা 100% বুলি ক'লেও ভুল কোৱা নহয় নাম্বাৰ 7 ব্যক্তিসকল আসলে শ্যাডো প্লেনেট হোৱাৰ কাৰণে কি হয় সকলোকে বিশ্বাস কৰি লয় আৰু বিশ্বাস কৰি লোৱাৰ কাৰণে কি হয় আপোনালোকে জীৱনত আঘাত পোৱাৰ প্ৰৱণতা যেনেকৈ বাঢ়ি যায় তেনেকৈ বিভিন্ন ব্যক্তিৰ দ্বাৰা পৰিচালিত হ'বলৈ তেওঁলোকে বিচাৰে বিভিন্ন ব্যক্তিয়ে সহজে পৰিচালিত কৰিব বিচাৰে সেই কাৰণে কোনোৱে ফাঁকি দিবও পাৰে তেওঁলোকক ফাঁকি দিব পাৰে তেওঁলোকে সহজে বিশ্বাস কৰি ল'ব পাৰে বা তেওঁলোকক এটাই অনুৰোধ তেওঁলোকে ইনটুইশনটো গুৰুত্ব দিব ইনটুইশনে যেটো ক'ব সেইটোৱে হ'ব গতিকে 100% ইনটুইশন পাৱাৰটো গুৰুত্ব দিলে তেওঁলোকে সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব আৰু ইয়াতে নাম্বাৰ অফ ডিসএপয়েন্টমেন্টৰ লগত আৰু এটা কথা জড়িত হৈ পৰে তেওঁলোকে ইমোশন ক্ষেত্ৰতে নহয় হেলথ ক্ষেত্ৰত বা মনিটাৰী ক্ষেত্ৰত বা কেৰিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কেতিয়াবা বিলম্ব হ'ব পাৰে বাট ম্যাক্সিমাম টাইমত ইমোশনৰ লগত বেছিকে দেখা যায় সেই কাৰণে মেৰিজ সেক্টৰ বা লাভৰ সেক্টৰ তেওঁলোকৰ কেতিয়াবা আপোনাৰ ট্ৰাবল হ'ব পাৰে সকলোৰে নহয় কিছুমানৰ এজন দুজন বা তিনজন ব্যক্তিৰ লগতো এফেয়াৰ চলিব পাৰে লেডিজ বা জেন্টস হ'ব পাৰে সকলোৰে নহয় বাট নাম্বাৰ 7 এটো ডিনোট কৰে কিয়নো তেওঁলোকক পৰিচালিত কৰিব পাৰে বেলেগ ব্ৰেইনে পৰিচালিত কৰিব পাৰে যেহেতু লোৱাৰ পাৰ্ট অফ থাকে আপাৰ পাৰ্ট নাথাকে গতিকে এই ক্ষেত্ৰত আহিব কি তেওঁলোকৰ আটাইতকৈ লাকি নাম্বাৰ যদি কোৱা হয় লাকি নাম্বাৰ আহিব নাম্বাৰ 4 যেটো ৰাহু আৰু কেতুৰ যেটো ৰিলেশনটো কথা যেটো সকলোৱে জানে আপোনালোকে গতিকে নাম্বাৰ 4 ডিনোট কৰে কোনে ৰাহুক ডিনোট কৰে গতিকে ৰিপ্ৰেজেন্ট কৰে গতিকে তেওঁলোকৰ 7 ৰ আটাইতকৈ লাকি নাম্বাৰ হ'ব নাম্বাৰ 4
আৰু তাৰ লগত আহিব নাম্বাৰ 1 6 and 5 আৰু এই ক্ষেত্ৰত নাম্বাৰ আপোনালোকে কেনেকৈ ইউজ কৰিব আপোনালোকৰ লাকি নাম্বাৰ নিজৰ মোবাইল নাম্বাৰ টোটেল কৰি চাব পাৰে নিজৰ গাড়ী নাম্বাৰ নিজৰ হোম নাম্বাৰ এক্সেট্ৰা য'ত আপোনালোকৰ নাম্বাৰ প্ৰয়োজনীয় বুলি ভাবিব টোটেল নাম্বাৰটো কোনটো আহিব চালেই হ'ল 91 যিটো কাণ্ট্ৰি কোডটো বাদ দি পেলাই টোটেল মোবাইল নাম্বাৰটো টোটেল কৰি চাব গোটেই মোবাইল নাম্বাৰটো টোটেল কৰি চাব যিটো ওলাব সেইটো আপুনি শুদ্ধ বুলি ভাবি আপুনি ইউজ কৰিব পাৰিব বা তেনেধৰণে লাকি নাম্বাৰ ডেটবিলাক আপোনালোকে বাছি ল'ব পাৰে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত গুৰুত্বপূৰ্ণ কামত আগবাঢ়িবৰ ক্ষেত্ৰত আৰু আহিব ইয়াতে কি লাকি কালাৰ কি হ'ব লাকি কালাৰ হ'ব ইয়াতে ৰেড গ্ৰীণ এণ্ড হোৱাইট বেড কালাৰ বুলিবলৈ একো নাই বাট ব্লেক কালাৰটো যদি এভইড কৰি চলে বিশেষভাৱে উপকৃত হ'ব বাট ৰেড হোৱাইট এণ্ড গ্ৰীণ কালাৰটো আপোনালোকে যিমান পাৰে সিমান ইউজ কৰিলে আপোনালোকে জীৱনত বুষ্টা পাব কেৰিয়াৰত আগবাঢ়ি যাব পাৰিব জীৱনত মনে বিচৰা ধৰণে সফলতাৰ দিশত আগবাঢ়িবলৈ আপোনালোকে সুবিধা পাব আৰু ইয়াতে বেড নাম্বাৰ বুলিবলৈ বিশেষ একো নাই কিয়নো নাম্বাৰ 7ৰ যিহেতু কোনো সত্যতা নাথাকে তথাপিতো যিমান পাৰে সিমান পাৰিলে 8 নম্বৰটো আমি ষ্ট্ৰাগলিং প্লেনেট বুলি ধৰা হয় গতিকে এভইড কৰি চলিলে উপকৃত হ'ব বাট লাকি নাম্বাৰ বিশেষভাৱে 4 তাৰ লগত থাকিব 1 5 and 6 তো বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে আৰু উপকৃত হৈছে যদিও আপোনাৰ নাম্বাৰ 7 আপোনাৰ নহয় ডেট অফ বাৰ্থ 7 16 বা 25 নহয় তথাপিতো আপোনাৰ লগৰজনৰ আপোনাৰ ইষ্ট মিতিৰ কুটুম যদি কাৰোবাৰ আপোনাৰ হয় নাম্বাৰ 7 আপুনি শ্বেয়াৰ কৰিব ভিডিঅ'টো তেওঁলোকক জানিবলৈ দিব বা আপুনিও এবাৰ টেলি কৰি চাব পাৰে যে নাম্বাৰ 7 যিসকল ব্যক্তি 7 16 আৰু 25ত জন্ম হৈছে তেওঁলোকৰ ব্যক্তিত্বৰ লগত তেওঁলোকৰ ব্যক্তিত্বৰ পজিটিভ নেগেটিভ পাৰ্টৰ লগত তেওঁলোকৰ গোটেইখিনি জীৱনৰ সফলতা বিফলতাৰ লগত কথাখিনি মিলিছে নে নাই মোৰ বিশ্বাস 100% মিলিব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জানিবলৈ দিব সো বন্ধুসকল আজিলৈ সামৰিছো নেক্সট আমি ডিসকাস কৰিম নাম্বাৰ 8ৰ বিষয়ে নাম্বাৰ 8ৰ বৈশিষ্ট্য কি হ'ব লাকি কালাৰ লাকি নাম্বাৰ এক্সেট্ৰা সকলোখিনি কথা আমি ডিসকাস কৰিম নেক্সট ভিডিঅ'ত সো পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আই এম গোইং টু সাইনিং অফ ফৰ টুডে থ্যাংক ইউ ফ্ৰেণ্ড লাভ ইউ লট বাই বাই টেক কেয়াৰ